এই বেপাৰী কেইটাই টানি ধুনি লৈ আমাৰ প্ৰিয় জুবিন গাৰ্গক মাৰি পেলালে যতে ততে লৈ ফুৰাই যেতিয়া তেতিয়া লৈ ফুৰাই কেৱল লৈ ফুৰাই ননসেন্স বেপাৰী হপাই জুবিন গাৰ্গক মাৰি পেলালে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী এই বেপাৰীসকল কিয় নিব লগা হৈছিল ছিংগাপুৰত নাজানে এওঁলোকে জুবিন গাৰ্গৰ গা বেয়া জুবিন গাৰ্গ ইমান দিন ধৰি বেমাৰ হৈছে অসুখ হৈ আছে এই অসুখীয়া মানুহটোক ছিংগাপুৰলৈ কিয় নিবলগীয়া হ'ল কিয় নিছিল কি ঠাণ্ডাত নিছিল এই বেপাৰীবিলাকে এই বেপাৰীবিলাকে জুবিন গাৰ্গক যেতিয়াই মন যায় তেতিয়াই বেপাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰি কৰি আজি জুবিন গাৰ্গক মাৰি পেলালে ননসেন্স কেইটাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত এওঁলোকে কি কৰি আছে প্ৰতিবাৰেই জুবিন গাৰ্গক লৈ যায় যতে হয় তাতেই জুবিন গাৰ্গক লৈ যায় বিদেশলৈ জুবিন গাৰ্গ নগলে নহয় এওঁলোকে নাজানে জুবিন গাৰ্গৰ গা বেয়া ইমান দিন অসুখ হস্পিটেলত মাজে মাজে গৈ থাকে তাৰ পিছত ছিংগাপুৰলৈ লৈ যায় নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত এওঁলোকে জাতিৰ সংস্কৃতিৰ বেপাৰ কৰি কৰি কেৱল জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছে আৰু আজি এনেকৈ জুবিন গাৰ্গক মাৰি পেলালে এওঁলোকে ননসেন্স জাতিৰ আৰু কি থাকিল যদি জুবিন গাৰ্গে নাথাকিল জাতিৰ আৰু কি থাকিল তহঁতৰ দৰে পাখণ্ড কেইটামান থাকিলি অসুখীয়া জুবিন গাৰ্গক টানি টানি চচৰাই দিন নাই ৰাতি নাই কেৱল লৈ গৈ থাকে ব্যৱহাৰ কৰি থাকে মন কৰক এই বেপাৰী কেইটাই বিদেশত যিমান উৎসৱ হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে তালৈকে লৈ যায় আৰু বিদেশত গ'লেতো জানে মদটো খাবই মুকলিকে মদ খাই তাত মদ খাই জোচ সারা জুবিন গাৰ্গক নেৰিলে বেপাৰী কেইটাই কিমান দুখ লগা কথা আৰু কি থাকিল অসমীয়াৰ আৰু কি থাকিল এই কথাটো এওঁলোকে নুবুজিলে এই কথাটো এওঁলোকে বুজি নাপালে বেমাৰী মানুহটোক ওৰ পৰা তলৈ টানি টানি লৈ উঠাই দিয়ে জুবিন গাৰ্গটো শিশু মনৰ মানুহ উঠাই দিলে উঠি যায় বন্ধুসকলে লগ ধৰিলে জুবিন গাৰ্গ গুচি যায় জলৈকে লগ ধৰে তলৈকে গুচি যায় এই বেপাৰী হপা নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বেপাৰ কৰি আছে তহঁতে জুবিন গাৰ্গক দেখুৱাই জুবিন গাৰ্গক সন্মুখত ৰাখি জুবিন গাৰ্গৰ স্বাস্থ্যৰ কোনো গুৰুত্ব দিয়া নাই তহঁতে হস্পিটেলত জুবিন গাৰ্গক কিমান বাৰ ভৰ্তি কৰাব লগা হৈছিল তহঁতে নাজানো যে জুবিন গাৰ্গ দুৰ্বল জুবিন গাৰ্গক কেয়াৰৰ দৰকাৰ জুবিন গাৰ্গক বাহিৰলৈ নিব নালাগে এই কথাটো বিবেকলৈ আহিছিল কিন্তু তহঁতৰ এটাই ধান্দা জুবিন গাৰ্গক সন্মুখত ৰাখি কেনেকে ব্যৱসায় কৰিব পাৰি সাংস্কৃতিক বেপাৰীহত কেনেকুৱা লাগিছে নিজে ভাবক জুবিন গাৰ্গ নাই ভাবক কথাটো এই ডেকা মানুহজন নাই কোনোবাই আজিৰ তাৰিখত এই মুহূৰ্তত বিশ্বাস কৰিব পাৰেনে যে জুবিন গাৰ্গ নাই আৰু এই বেপাৰী কেইটাই জুবিন গাৰ্গক ব্যৱহাৰ কৰি নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত জকে টকে যেনেকৈ তেনেকৈ নি এনেকে ননসেন্স কেইটাই সারা হেক কৰি পেলালে জুবিন গাৰ্গক গতিকে ভাবক কথাবোৰ এই গানৰ বেপাৰী সাংস্কৃতিক বেপাৰী কেইটাই শিল্পীজনক কেনেকে হেক কৰি পেলালে মাত্ৰ এটা কথাই কওক কিয় লৈ যোৱা হৈছিল জুবিন গাৰ্গ বেমাৰী জুবিন গাৰ্গৰ অসুখ জুবিন গাৰ্গ দুৰ্বল মানুহজন শক্তিশালী দেখুৱালেও মানুহজনে দেখাত এটা জোশ দেখুৱালেও ভিতৰি মানুহজন দুৰ্বল এই কথাটো এওঁলোকে নাজানে তাৰ পিছত কিয় লৈ যাবলগীয়া হ'ল নিচে কিয় এইবিলাক সাগৰত নি এইবিলাক কৰিব দিব লাগে সাগৰৰ ওপৰত উৰিব পৰাকে জুবিন গাৰ্গৰ শক্তি নাই বুলি এওঁলোকে নাজানে জুবিন গাৰ্গৰ এনেকুৱা মানসিক শক্তিৰ অধিকাৰী তেওঁ গোটেই পাহাৰখনেই দাঙিব পাৰে তেওঁ পৃথিৱীৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰে সেই শক্তিৰ সেই মানসিক শক্তিৰ অধিকাৰী জুবিন গাৰ্গ গতিকে উঠাই দিছে পাৰিম কেলে নোৱাৰিব পাৰিম আৰু পাৰিম বুলি কৈ এই সাগৰৰ পাৰত সাগৰৰ ওপৰত এইবিলাক কৰিবলৈ গৈ এই হৈ থাকিল জাতিটোৰ লক্ষণ হ'ল তেওঁলোকৰ কি লক্ষণ হ'ল এই বেপাৰী কেইটাই সমবেদনা জ্ঞাপন কৰি এতিয়াও মানুহৰ আবেগৰ লগত খেলিব চাব তেওঁলোকে এতিয়া চব কৰিব ননসেন্স কেইটা জুবিন গাৰ্গক কিয় নিছিল তেওঁলোকে কি স্বাৰ্থ
কি উদ্দেশ্য আগত লৈ বেমাৰী মানুহজনক তেওঁলোকে নিছিল এই কথাটো আমাক লাগে কাৰণ যিমান নৰ্থ ইষ্ট ফেষ্টিভেল হৈছে যিমানে হৈছে তেওঁলোকে প্ৰত্যেককে জুবিন